নমস্কাৰ প্ৰিয় দৰ্শকসকল, এবাৰ কল্পনা কৰকচোন, ৰাতিৰ গভীৰ অন্ধকাৰ, চাৰিওফালে এক অদ্ভুত শান্তি বিস্তাৰিত হৈ আছে। হঠাৎ আপোনাৰ চকু মেল খায় সেই এটা মুহূৰ্তত, যেতিয়া আপুনি নিদ্ৰাৰ পৰা জাগে, আপোনাৰ মগজুজন একেবাৰে খালী পৃষ্ঠাৰ দৰেই হৈ থাকে। আৰু আপুনি জানেনে, সেই প্ৰথম মুহূৰ্তত আপোনাৰ ভিতৰত কি চলি থাকে? ব্ৰহ্মাণ্ডৰ অসীম শক্তিয়ে আপোনাৰ চাৰিওফালে এক চক্ৰ সৃষ্টি কৰি থাকে। আৰু যদি সেই সময়ত আপুনি একেবাৰেই সৰু ভুলো কৰে, তেন্তে আপোনাৰ গোটেই দিনটো আৰু সম্ভৱতঃ আপোনাৰ গোটেই জীৱনটো ভুল দিশলৈ ঘূৰি যাব পাৰে, বিনাশৰ ফালে, দৰিদ্ৰতাৰ ফালে। আমি সকলোৱে 99% মানুহে প্ৰতিদিনেই পুৱা উঠি এটা ডাঙৰ ভুল কৰোঁ। এনে এটা ভুল যিয়ে আমাৰ ঘৰৰ বাস্তু সম্পূৰ্ণৰূপে নষ্ট কৰি দিয়ে, আৰু আমি নিজেও সেইটো গম নাপাওঁ। আজি মই আপোনালোকক এনে এটা ৰহস্য ক'বলৈ ওলাইছোঁ, যি শতাব্দী ধৰি প্ৰাচীন তাড়পত্ৰত লুকাই আছিল। মাত্ৰ এনে এটা শব্দ, যিটো যদি আপুনি ৰাতিপুৱাই নিজৰ বিচনাত বহি বহিয়েই উচ্চাৰণ কৰে, তেন্তে আপোনাৰ জীৱনৰ ডাঙৰ ডাঙৰ বাধা, সমস্যা আৰু বহু বছৰে ৰৈ থকা সফলতা আপোনাৰ চৰণত আহি পৰিব। কিন্তু ৰ'ব, ইমান সহজ নহয় যিমান সহজ দেখিবলৈ লাগে। সেই এটা শব্দ কোৱাৰ এটা গুপ্ত আৰু একেবাৰে সঠিক নিয়ম আছে। যদি সেই নিয়ম নাজানি আপুনি সেই শব্দটো উচ্চাৰণ কৰে, তেন্তে তাৰ কোনো প্ৰভাৱ নাথাকিব, বৰঞ্চ শক্তি ওলোটা দিশতো বহি যাব পাৰে। সেইকাৰণে মোৰ প্ৰতিটো কথা মনৰ গভীৰতালৈ লৈ লওক। কাৰণ আজি আপুনি যি জানিবলৈ গৈ আছে, সেয়া আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি কৰি দিব। আমাৰ প্ৰাচীন বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমাৰ বিচনা, য'ত আমি শুই থাকোঁ, সেইটো কেৱল কাঠ বা লোহাৰ এটা গাঁথনি নহয়। সেই বিচনাখনে 8 ঘণ্টা ধৰি আমাৰ আত্মা, আমাৰ চিন্তা আৰু আমাৰ অৱচেতন মনৰ প্ৰতিটো ঢৌ শোষণ কৰি থাকে। যেতিয়া আমি শুই থাকোঁ, তেতিয়া আমাৰ দেহৰ পৰা বহু ধৰণৰ নেতিবাচক শক্তি বাহিৰ হয়। দিনভৰ সঞ্চিত হোৱা চাপ, চিন্তা, ভয়, এই সকলোবোৰ বিচনাৰ চাৰিওফালে এটা ঘন কুঁৱলীৰ দৰে জমা হৈ থাকে। যেতিয়া আপুনি পুৱা হঠাতে উঠে, তেতিয়া আপোনাৰ আভামণ্ডল, যাক আমি অ'ৰা বুলি কওঁ, অত্যন্তই দুৰ্বল আৰু নাজুক অৱস্থাত থাকে। সেই সময়ত আপোনাৰ চাৰিওফালে থকা সেই নেতিবাচক শক্তিবোৰ পুনৰ আপোনাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ যেন উৎকণ্ঠিত হৈ থাকে। যদি আপুনি উঠি লগে লগে নিজৰ ফোন চায়, বা নিজৰ সমস্যাবোৰৰ বিষয়ে চিন্তা কৰিবলৈ ধৰে, বা কাৰোবাৰ সৈতে হোৱা কাজিয়া-বিবাদৰ কথা মনত পেলায়, তেন্তে আপুনি সেই ঘন নেতিবাচক শক্তিক নিজৰ দেহত টানি লৈ আহে। আৰু তাৰ পিছত আপুনি ভাবে, মইতো কাৰো বেয়া কৰা নাই, তেন্তে মোৰ লগতেই কিয় সদায় বেয়া হয়? মোৰ কামবোৰ মাজপথতেই কিয় ৰৈ যায়? মোৰ ভাগ্যই কিয় মোক এৰি গৈছে? এই সকলো প্ৰশ্নৰ মূল আপোনাৰ সেই পুৱাৰ প্ৰথম মুহূৰ্ততেই লুকাই আছে। এইটো বুজিবলৈ হ'লে আপুনি এটা অতি পুৰণি আৰু ৰহস্যময় কাহিনী শুনিব লাগিব, যিটো আজিও হিমালয়ৰ গুহাত বাস কৰা সিদ্ধ সাধুসকলে নিজৰ শিষ্যসকলক কয়। এই কাহিনীটো হৈছে সোমদত্ত নামৰ এজন অতি ধনী ব্যৱসায়ীৰ। সোমদত্তৰ অসীম ধন-সম্পত্তি আছিল। তেওঁৰ হাতত সকলো ধৰণৰ সুখ-সুবিধা আছিল। কিন্তু হঠাতে তেওঁৰ জীৱনত এনে এটা তুফান আহিল যে তেওঁৰ সকলো ধ্বংস হৈ গ'ল। তেওঁৰ ব্যৱসায়ত ভীষণ ক্ষতি হ'বলৈ ধৰিলে। নিজৰ মানুহেই শত্ৰু হৈ গ'ল, আৰু ঘৰখনত সদায় অশান্তিৰ পৰিৱেশ থাকিবলৈ ধৰিলে। লাহে লাহে সোমদত্ত পইচাৰ বাবে অসহায় হৈ পৰিল। দৰিদ্ৰতাই যেন তেওঁৰ ঘৰলৈ নামি আহিল। এদিন তেওঁ হতাশ হৈ এজন অঘৰী সাধুৰ ওচৰলৈ গ'ল, যিজন এজন ঘন গছৰ তলত ধ্যানত বহি আছিল। সোমদত্তই কান্দি কান্দি সাধুৰ চৰণত ধৰি ক'লে, হে মহাত্মা, মোৰ জীৱনত এনেকুৱা দুৰ্ভাগ্য কিয় লাগিছে? মোৰ সকলো ধ্বংস হৈ গ'ল। মোক এই সমস্যাৰ পৰা উদ্ধাৰ কৰক। সাধুৱে নিজৰ ৰঙা আৰু গভীৰ চকু মেলি সোমদত্তক লক্ষ্য কৰি চালে,
আৰু এনে এটা কথা ক'লে যিয়ে সোমদত্তক ভিতৰৰ পৰা কঁপাই তুলিলে। সাধুৱে ক'লে, সোমদত্ত, তোমাৰ ঘৰৰ বাস্তু আৰু তোমাৰ গ্ৰহ নক্ষত্ৰ সকলো ঠিকেই আছে, কিন্তু তোমাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে তোমাৰ নিজৰ বিছনা। প্ৰতিদিনেই ৰাতিপুৱা উঠি অজানিতে ব্ৰহ্মাণ্ডক নিজৰ বিনাশৰ নিমন্ত্ৰণ দিছা। এই কথা শুনি সোমদত্ত আচৰিত হৈ গ'ল। তেওঁ সুধিলে, মইতো পুৱা উঠি লগে লগেই ভগৱানৰ নাম লওঁ, তেন্তে মোৰ পৰা কেনেকুৱা ভুল হৈছে? তেতিয়া সাধুৱে তেওঁক সেই গুপ্ত ৰহস্যটো ক'লে, যিটো মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। সাধুৱে ক'লে, যেতিয়া এজন মানুহ নিদ্ৰাৰ পৰা জাগে, তেতিয়া তেওঁ মৃত্যু আৰু জীৱনৰ মাজৰ এক সূক্ষ্ম ৰেখাত থিয় হৈ থাকে। আমাৰ শাস্ত্ৰত নিদ্ৰাক এক সৰু মৃত্যু বুলি কোৱা হৈছে। যেতিয়া আপুনি পুৱা উঠে তেতিয়া আপোনাৰ প্ৰাণশক্তি পুনৰ আপোনাৰ দেহত নতুন দিশে বৈ যাবলৈ আৰম্ভ কৰে। যদি সেই সময়ত আপুনি নিজৰ দুয়োখন হাত নেচায় আৰু নিজৰ শ্বাস-প্ৰশ্বাসৰ শব্দ নুবুজাকৈ পোনে পোনে মাটিত ভৰি ৰাখে, তেন্তে পৃথিৱীৰ গুৰুত্বাকৰ্ষণে আপোনাৰ সকলো ধনাত্মক শক্তি শোষণ কৰি লয় আৰু আপোনাৰ ঘৰৰ বাস্তুদোষ আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। এতিয়া মোৰ কথা বহুত মন দি শুনিব, কাৰণ এতিয়া আমি সেই ৰহস্যৰ গুৰুত্বপূৰ্ণ ভূমিকা সংযোগ কৰিবলৈ গৈ আছোঁ, যি আপোনাৰ জীৱন চিৰদিনৰ বাবে সলনি কৰিব পাৰে। আপুনি কি ভাবে? আপোনাৰ হাতৰ ৰেখাবোৰ কেৱল জন্মৰ সময়তে গঢ় লৈ উঠে আৰু কেতিয়াও সলনি নহয়? নাই, এইটো এটা ডাঙৰ ভ্ৰম। আমাৰ প্ৰাচীন স্বৰ বিজ্ঞান আৰু সামুদ্ৰিক শাস্ত্ৰ অনুসাৰে আপোনাৰ হাতৰ ৰেখাবোৰ প্ৰতিদিন পুৱা ব্ৰহ্ম মুহূৰ্তত নতুন ৰূপ লয়। যেতিয়া আপুনি শুই থাকে তেতিয়া আপোনাৰ হাতৰ আঙুলিৰ আগত আৰু তলুৱাৰ মাজত ব্ৰহ্মাণ্ডীয় শক্তি আহি সঞ্চিত হয়। সেইকাৰণেই আমাৰ শাস্ত্ৰত কোৱা হৈছে, কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেইতু গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। কিন্তু কেৱল হাত চোৱাই যথেষ্ট নহয়। যদি আপুনি মাত্ৰ হাত চাইয়ে বিছনাৰ পৰা নামি যায়, তেন্তে আপোনাৰ কাম সম্পূৰ্ণ নহ'ব আৰু সেই শক্তি আপোনাৰ ভিতৰত স্থাপন নহ'ব। সেই শক্তিক জাগ্ৰত কৰিবলৈ এটা যাদুকৰী শব্দৰ প্ৰয়োজন হয়। এই শব্দটো এটা চাবিৰ দৰে কাম কৰে আৰু আপোনাৰ বাস্তুৰ সকলো বন্ধ তলা খুলি দিয়ে। কিন্তু সেই শব্দটো জনাৰ আগতে আপুনি সেই বিধিটো জানিব লাগিব, যিটো সোমদত্তক অঘৰী সাধুৱে শিকাইছিল। সাধুৱে কৈছিল, যেতিয়া পুৱা আপোনাৰ চকু মেলে তেতিয়া প্ৰথমে নিজৰ দেহ একেবাৰে স্থিৰ ৰাখিব। খৰধৰকৈ উঠিব নালাগে। চকু বন্ধই ৰাখক। অনুভৱ কৰক যে আপুনি এই ব্ৰহ্মাণ্ডৰ মাজমনিত আছে। তাৰ পিছত চাওক আপোনাৰ কোনটো নাকেদি শ্বাস বেছি জোৰেৰে চলি আছে। সেইটো সোঁ নাক নে, যাক পিংগলা নাড়ী বা সূৰ্যস্বৰ বুলি কোৱা হয়, নে বাওঁ নাক, যাক ইৰা নাড়ী বা চন্দ্ৰস্বৰ বুলি কোৱা হয়। যি স্বৰ চলি আছে, প্ৰথমে সেইফালৰ হাতখন নিজৰ মুখৰ আগলৈ আনক। যদি সোঁ নাকেদি শ্বাস চলি আছে তেন্তে সোঁ হাতখন আগত আনক, আৰু যদি বাওঁ নাকেদি চলি আছে তেন্তে বাওঁ হাত আনক। তাৰ পিছত নিজৰ দুয়োখন হাত একেলগেই ঘঁহক। ইমান জোৰেৰে ঘঁহক যে তাৰ মাজত এক উষ্ণতা সৃষ্টি হয়। এই উষ্ণতা সাধাৰণ তাপ নহয়। এতিয়া আহে সেই আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত, যাৰ বাবে আপুনি এই ভিডিঅ'টো চাই আছে। যেতিয়া আপোনাৰ হাত দুখন চকুৰ ওপৰত থাকে আৰু আপুনি সেই দিব্য উষ্ণতা অনুভৱ কৰি থাকে, তেতিয়া আপুনি সেই এটা শব্দ উচ্চাৰণ কৰিব লাগিব। এইটো কোনো সাধাৰণ শব্দ নহয়, এইটো এটা বীজ মন্ত্ৰ, যি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ সময়ত প্ৰথমে গুঞ্জিত হৈছিল। এই শব্দই আপোনাৰ সকলো বাস্তুৰ দোষ কাটি পেলায়। আপোনাৰ ঘৰ যিমানেই ভুল দিশত বনোৱা নহওক বা ঘৰত যিমানেই নেতিবাচক শক্তি ভৰি নাথাকক, এই শব্দটো এটা ঢাল হৈ আপোনাৰ আভামণ্ডলক সুৰক্ষিত কৰি ৰাখে। এই শব্দটো আপোনাৰ অৱচেতন মনৰ গভীৰতালৈ গৈ সেই সকলো পুৰণি আৰু ভ্ৰান্ত ধাৰণাবোৰক ভাঙি পেলায়, যিবোৰে আপোনাক আগবঢ়াত বাধা দি আছিল। সেই পৰম শক্তিশালী আৰু অলৌকিক শব্দটো হৈছে শ্ৰী। হয়, কেৱল শ্ৰী।
এইটো কোনো সাধাৰণ অক্ষৰ নহয়। শ্ৰী হৈছে ধন, ঐশ্বৰ্য আৰু সৌভাগ্যৰ দেৱী মা মহালক্ষ্মীৰ বীজ মন্ত্ৰ। যেতিয়া আপুনি পুৱাৰ সেই অতি পবিত্ৰ আৰু শান্ত পৰিৱেশত বিচনাত বহি নিজৰ হাতৰ শক্তিক চকুত সঞ্চাৰ কৰি সম্পূৰ্ণ বিশ্বাস আৰু এটা গভীৰ চাচৰ সৈতে শ্ৰী বুলি কয়, তেতিয়া আপোনাৰ মগজুৰ ভিতৰত এনে এক কম্পন সৃষ্টি হয় যি পোনে পোনে ব্ৰহ্মাণ্ডীয় চেতনাৰ সৈতে সংযোগ স্থাপন কৰে। শ্ৰী শব্দটো উচ্চাৰণ কৰাৰ লগে লগে আপোনাৰ শয়নকক্ষত থকা সকলো নেতিবাচক শক্তি ছিন্নভিন্ন হৈ যায়। আপোনাৰ ঘৰৰ বাস্তুৰ যিকোনো দোষ এই শব্দৰ পবিত্ৰ কম্পনত দমি পৰে। কিন্তু মনত ৰাখিব, এই শব্দটো কেৱল ওঁঠেৰেই নহয়, নিজৰ নাভিৰ পৰা উচ্চাৰণ কৰিব লাগে। এটা দীঘলীয়া শ্বাস লওক। নিজৰ মনোযোগ দুয়ো ভ্ৰূৰ মাজত, যাক আজ্ঞা চক্ৰ বুলি কোৱা হয়, তাত কেন্দ্ৰিত কৰক। তাৰ পিছত লাহে লাহে শ্বাস এৰি কওক শ্ৰী। এই ধ্বনিটো নিজৰ গোটেই শৰীৰত গুঞ্জিবলৈ দিয়ক। অনুভৱ কৰক এটা সোণালী পোহৰ আপোনাৰ মূৰৰ ওপৰৰ অংশৰ পৰা সোমাই আহি গোটেই শৰীৰটো এক দিব্য কৱচেৰে আৱৰি ধৰিছে। এই এটা শব্দতেই ইমান অসীম শক্তি আছে যে যদি সম্পূৰ্ণ বিশ্বাসেৰে মাত্ৰ এবাৰো সঠিকভাৱে কোৱা যায়, তেন্তে দিনটোত অহা ডাঙৰ ডাঙৰ বিপদো নিজৰ পথ সলাই লয়। সোমদত্তই সেই সাধুৰ কথা নিজৰ অন্তৰত গভীৰভাৱে গ্ৰহণ কৰিলে। পিছদিনাৰ পৰাই তেওঁ এই নিয়ম পালন কৰিবলৈ ধৰিলে। পুৱা উঠি তেওঁ কোনো নেতিবাচক চিন্তা মনলৈ নানে। দুয়োখন হাত ঘঁহি সম্পূৰ্ণ ভক্তিৰে শ্ৰী উচ্চাৰণ কৰে আৰু যি নাচিকাৰ দ্বাৰা তেওঁৰ শ্বাস চলি থাকে, সেই ফালৰ ভৰি প্ৰথমেই মাটিত ৰাখে। মাটিত ভৰি ৰখাৰ আগতে তেওঁ মা ধৰিত্ৰীক স্পৰ্শ কৰি ক্ষমা বিচাৰে, কাৰণ এই পৃথিৱীয়ে আমাৰ সকলোৰে ভাৰ বহন কৰি আছে। কেইদিনমানৰ ভিতৰতে সোমদত্তৰ জীৱনত এক আশ্চৰ্য পৰিৱৰ্তন আৰম্ভ হ'ল। যি ব্যৱসায় সম্পূৰ্ণ বন্ধ হৈ পৰিছিল, তাত হঠাতে নতুন সুযোগ আহিবলৈ ধৰিলে। যিসকল শত্ৰুৱে তেওঁক নষ্ট কৰিব বিচাৰিছিল, সিহঁতে নিজৰ মাজতেই বিবাদ কৰি আঁতৰি গ'ল। তেওঁৰ ঘৰত যি পৰিৱেশ সদায় উত্তেজনা আৰু চিন্তাৰে ভৰা আছিল, তাত এক অদ্ভুত শান্তি আৰু আনন্দ বিস্তাৰ হ'ল। সোমদত্তই বুজি পালে, এই সকলো সেই এটা শব্দ আৰু সঠিক বিধিৰ ফল, যিয়ে তেওঁৰ ঘৰৰ বাস্তু আৰু নিজৰ শক্তিক সম্পূৰ্ণৰূপে সলনি কৰি দিলে। আপুনিও নিজৰ জীৱনত এই অলৌকিক পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। ইয়াত আপোনাৰ কোনো ধন ব্যয় নহয়। আপুনি ক'তো যাবও নালাগে। আপুনি কেৱল পুৱাৰ সেই প্ৰথম মুহূৰ্তটো নিয়ন্ত্ৰণ কৰিব লাগিব। চিন্তা কৰক, আপুনি নিজৰ জীৱনত কিমান পুৱা এনেই নষ্ট কৰি পেলাইছে। কিমানবাৰ উঠি লগে লগে নিজৰ দুখৰ কথা ভাবিছে বা আনৰ নিন্দা কৰিছে। যেতিয়া আপুনি পুৱা উঠি অভিযোগ কৰে, তেতিয়া ব্ৰহ্মাণ্ডে সেইবোৰ বস্তু আপোনাক আৰু বেছি দিয়ে। কাৰণ পুৱাৰ সময়ত আপোনাৰ অৱচেতন মন পোনে পোনে ব্ৰহ্মাণ্ডৰ সৈতে সংযুক্ত হৈ থাকে। যদি আপুনি উঠিয়েই কয়, মোৰ ভাগ্য বেয়া, তেতিয়া ব্ৰহ্মাণ্ডে কয় তথাস্তু। যদি কয় মোৰ টকা নাই, তেতিয়াও ব্ৰহ্মাণ্ডে কয় তথাস্তু। সেইকাৰণে কাইলৈৰ পৰা আপোনাৰ চকু মেলাৰ লগে লগে নিজৰ চিন্তাৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰাখক। বিচনাতেই বহক, নিজৰ মেৰুদণ্ড, পিঠিৰ হাড় পোন কৰি লওক। মনটো শান্ত কৰক, নিজৰ শ্বাস-প্ৰশ্বাসত মন দিয়ক। তাৰ পিছত নিজৰ হাতৰ সেই যাদুকৰী ৰেখাবোৰ চাওক, য'ত আপোনাৰ ভাগ্য সলনি কৰাৰ শক্তি লুকাই আছে। দুয়োখন হাত একেলগে ঘঁহি সেই ব্ৰহ্মাণ্ডীয় অগ্নিক জাগ্ৰত কৰক আৰু তাৰ পিছত সম্পূৰ্ণ অন্তৰৰ পৰা সেই পৰম শক্তিশালী শব্দ শ্ৰী উচ্চাৰণ কৰক। ইয়াক নিজৰ দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংশ কৰি লওক। আপুনি যিমানেই ক্লান্ত নহওক বা আপুনি যিমানেই ব্যস্ত নহওক, এই এটা নিয়ম কেতিয়াও নেহেৰুৱাব। লাহে লাহে আপুনি নিজেই দেখিব, আপোনাৰ জীৱনৰ সেই গাড়ী, যি এতিয়াও কঢ়া ব্ৰেকত আটকি আছিল, সেইটো কেনেকৈ দ্ৰুত গতিত সফলতাৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। আপোনাৰ ঘৰৰ প্ৰতিটো কোণত যি দৰিদ্ৰতাই লুকাই বহি আছিল, সেইবোৰ এই শব্দৰ গুঞ্জনত ভয় খাই পলাই যাব।
আপোনাৰ কামবোৰ যিবোৰ সদায় শেষ মুহূৰ্তত আহি বিগড়ি গৈছিল, এতিয়াও সেইবোৰ নিজে নিজেই সঠিকভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। মানুহে আপোনাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হ'ব, কাৰণ যেতিয়া আপুনি পুৱা এই বীজমন্ত্ৰ উচ্চাৰণ কৰে, তেতিয়া আপোনাৰ আভামণ্ডল এখন চম্বুকৰ দৰে হৈ পৰে, যিয়ে ধনাত্মকতা, ধন-সম্পত্তি আৰু ভাল মানুহক নিজৰ ফালে টানি আনে। এইটো কোনো অন্ধবিশ্বাস নহয়, এইটো আমাৰ ঋষি-মুনিসকলে আৱিষ্কাৰ কৰা এক গভীৰ বিজ্ঞান, যাক ধ্বনি বিজ্ঞান আৰু বাস্তুবিজ্ঞানৰ এক মহান সংযোগ বুলি কোৱা হয়। আজিৰ এই দৌৰ-ধপৰ জীৱনত আমি বাহ্যিক সফলতাৰ পিছত ইমানেই পাগল হৈ পৰিছো যে নিজৰ ভিতৰৰ শক্তিবোৰ পাহৰি গৈছো। আমি ঘৰত দামী দামী বস্তু আনি ঘৰখন সুন্দৰ কৰিবলৈ চেষ্টা কৰোঁ, যাতে বাস্তুদোষ দূৰ হয়। কিন্তু আমি পাহৰি যাওঁ, সৰ্ববৃহৎ বাস্তু হৈছে আমাৰ নিজৰ শৰীৰ আৰু আমাৰ চিন্তা। যদি আপোনাৰ ভিতৰত বাস্তু ঠিক নহয়, তেন্তে পৃথিৱীৰ কোনো বাহ্যিক বস্তুৱে আপোনাক প্ৰকৃত শান্তি দিব নোৱাৰে। সেইকাৰণেই আৰম্ভ কৰক নিজৰ পৰা, নিজৰ পুৱাৰ সেই প্ৰথম মুহূৰ্তৰ পৰা। সেই যাদুকৰী শব্দটো নিজৰ হৃদয়ত স্থাপন কৰক আৰু তাৰ পিছত চাওক কেনেকৈ এই ব্ৰহ্মাণ্ড আপোনাৰ বাবে নতুন পথ মুকলি কৰে আৰু আপোনাৰ জীৱনৰ প্ৰতিটো বাধা মূলতঃ আঁতৰাই দিয়ে। তেন্তে আপুনি সাজুনে? কাইলৈ পুৱাৰ পৰা নিজৰ জীৱনৰ এটা নতুন আৰম্ভণি কৰিবলৈ সাজুনে? সেই দিব্য শক্তিক নিজৰ ভিতৰত গ্ৰহণ কৰিবলৈ সাজুনে? মনত ৰাখিব, সময় কাৰো বাবে ৰৈ নাথাকে। যি সময় পাৰ হৈ গ'ল সেয়া কেতিয়াও ঘূৰি নাহে। কিন্তু প্ৰতিটো নতুন পুৱাই আপোনাৰ বাবে এটা নতুন সুযোগ লৈ আহে, এটা নতুন জীৱন লৈ আহে। এই সুযোগটো নষ্ট নকৰিব। কাইলৈৰ পুৱা আপোনাৰ জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ পুৱা হ'ব। কেৱল আপুনি জানিব লাগিব সেই এটা শব্দৰ সঠিক ব্যৱহাৰ। আপোনাৰ ভিতৰত সেই অসীম শক্তি আছে, যিয়ে পাহাৰো ভাঙি পেলাব পাৰে। কেৱল আপুনি সেই শক্তিক চিনাক্ত কৰি সঠিক দিশত আগবঢ়াব লাগিব। আৰু সেই দিশ আৰম্ভ হয় আপোনাৰ নিজৰ বিচনাৰ পৰা, আপোনাৰ নিজৰ হাতৰ পৰা আৰু আপোনাৰ নিজৰ মুখৰ পৰা ওলোৱা সেই প্ৰথম আৰু আটাইতকৈ শক্তিশালী শব্দৰ পৰা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছো। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।